নমস্কাৰ প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। আপোনাৰ হাতলৈ টকা আহে, মাহৰ আৰম্ভণিতে দৰমহা আহে, ব্যৱসায়ৰ পৰা উপাৰ্জন হয়, বিভিন্ন কামৰ পৰাও টকা লাভ কৰে। কিন্তু মাহটো শেষ হোৱাৰ আগতেই আপুনি ভাবিবলৈ বাধ্য হয়, ইমান টকা ক'লৈ গ'ল। টকা উপাৰ্জন কৰাটো যিমান গুৰুত্বপূৰ্ণ, টকা ধৰি ৰখাটোও কিন্তু সিমানেই গুৰুত্বপূৰ্ণ। বহু মানুহৰ সমস্যা এইটো নহয় যে তেওঁলোকে টকা উপাৰ্জন নকৰে। সমস্যাটো হৈছে টকা অহাৰ লগে লগে বিভিন্ন পথেদি ওলাই যায়। সেয়েহে আজি আমি জানিবলৈ চেষ্টা কৰিম টকা আহে কিন্তু হাতত নথকাৰ 10টা ডাঙৰ কাৰণ। ভিডিঅ'টো শেষলৈকে চাব, কাৰণ শেষৰ কাৰণটো হয়তো আপোনাৰ জীৱনটোৰ লগতো জড়িত হৈ থাকিব পাৰে। 1 নম্বৰ কাৰণটো হৈছে উপাৰ্জনতকৈ বেছি খৰচ কৰাটো। টকা হাতত নথকাৰ আটাইতকৈ ডাঙৰ কাৰণটো হৈছে নিজৰ সামৰ্থ্যতকৈ বেছি টকা খৰচ কৰা। ধৰক আপোনাৰ মাহিলী উপাৰ্জন 30,000 টকা, কিন্তু আপুনি যদি 35,000 টকাৰে নিজৰ জীৱনশৈলী চলাবলৈ চেষ্টা কৰে, তেন্তে মাহৰ শেষত টকা নথকাটো আপোনাৰ বাবে সম্পূৰ্ণ স্বাভাৱিক কথা। নতুন মোবাইল, দামী কাপোৰ, বাহিৰত খোৱা, অতিৰিক্ত শ্বপিং কৰা, এইবোৰ সৰু সৰু খৰচ যেন লাগে, কিন্তু এই সৰু খৰচবোৰেই মাহৰ শেষত এটা ডাঙৰ পৰিমাণ হৈ পৰে। মনত ৰাখিব, উপাৰ্জন বঢ়োৱাৰ আগতে খৰচ নিয়ন্ত্ৰণ কৰিবলৈ শিকক। 2 নম্বৰ কাৰণটো হৈছে হিচাপ নৰখাটো। বহু মানুহে জানিবই নোৱাৰে যে তেওঁলোকৰ টকা আচলতে ক'ত খৰচ হৈছে। 100 টকা, 200 টকা, 500 টকা এনেকৈ সৰু সৰু খৰচ হৈ থাকে। দিনটোৰ শেষত ভাবিলে হয়তো মনে হ'ব, আজি দেখোন বিশেষ একো খৰচেই কৰা নাই। কিন্তু মাহৰ শেষত সেই সৰু সৰু খৰচবোৰ যোগ কৰিলে দেখা যায় হাজাৰ হাজাৰ টকা খৰচ হৈ গৈছে। সেয়েহে প্ৰতিদিনে অন্ততঃ নিজৰ খৰচৰ হিচাপ লিখি ৰাখক। যি টকাৰ হিচাপ আপুনি নাৰাখে, সেই টকা আপুনি নিয়ন্ত্ৰণ কৰিবলৈ নোৱাৰে। 3 নম্বৰ কাৰণটো হৈছে দেখা দেখি খৰচ কৰাটো। আনৰ জীৱন দেখি নিজৰ জীৱন চলাবলৈ চেষ্টা কৰাটোও টকা নথকাৰ এটা ডাঙৰ কাৰণ। আপোনাৰ নতুন বন্ধুৱে ফোন কিনিছে, আপুনিও কিনিব বিচাৰে। কোনোবাই নতুন বাইক কিনিলে আপুনিও ভাবিব পাৰে মোকো এখন বাইক লাগে। কোনোবাই দামী কাপোৰ পিন্ধিলে আপুনিও নিজৰ সামৰ্থ্যৰ বাহিৰত গৈ সেই একে বস্তু কিনিবলৈ চেষ্টা কৰে। কিন্তু আপুনি পাহৰি যায়, আপুনি যি মানুহজনক দেখি খৰচ কৰিছে, তেওঁৰ আৰ্থিক অৱস্থা আপোনাৰ দৰে নহ'বও পাৰে। আনৰ জীৱন অনুসৰণ কৰিবলৈ গৈ নিজৰ ভৱিষ্যতটো নষ্ট নকৰিব। 4 নম্বৰ কাৰণটো হৈছে প্ৰয়োজন আৰু ইচ্ছাৰ মাজত পাৰ্থক্য নকৰা। প্ৰয়োজন হৈছে যিটো নোহোৱাকৈ জীৱন চলাবলৈ অসুবিধা হয়, আৰু ইচ্ছা হৈছে যিটো থাকিলে ভাল লাগে কিন্তু নাথাকিলেও জীৱনটো চলি থাকে। উদাহৰণস্বৰূপে খাদ্যৰ প্ৰয়োজন, কিন্তু প্ৰতিদিনে বাহিৰত দামী খাদ্য খোৱাটো ইচ্ছা হ'ব পাৰে। সাধাৰণ মোবাইল প্ৰয়োজন হ'ব পাৰে, কিন্তু প্ৰতি বছৰে দামী দামী ফোন কিনাটো আপোনাৰ ইচ্ছা হ'ব পাৰে। এতিয়া প্ৰতিটো ইচ্ছাক প্ৰয়োজন বুলি ভাবিবলৈ আৰম্ভ কৰিলে টকা কেতিয়াও আপোনাৰ হাতত নাথাকিব। 5 নম্বৰ কাৰণটো হৈছে টকা পোৱাৰ লগে লগে খৰচ কৰা। বহু মানুহে টকা পোৱাৰ আগতেই ভাবি থয়, টকা আহিলে এইটো কিনিম সেইটো কিনিম, আৰু টকা অহাৰ লগে লগে তেওঁলোকে খৰচ আৰম্ভ কৰি দিয়ে। দৰমহা অহাৰ প্ৰথম 2 দিনতে যদি অধিকাংশ টকা আপুনি খৰচ কৰি পেলায়, তেন্তে মাহটোৰ বাকী দিনবোৰত সমস্যাত পৰিবই। এটা ভাল নিয়ম হ'ল আগতে সঞ্চয় কৰক, তাৰপিছত খৰচ কৰক। ধৰি লওক 30,000 টকা আপুনি উপাৰ্জন কৰে। টকা অহাৰ লগে লগে নিজৰ সামৰ্থ্য অনুসৰি এটা অংশ সঞ্চয়ৰ বাবে আঁতৰাই ৰাখক। তাৰপিছত বাকী টকাৰ পৰা খৰচ পৰিচালনা কৰক। 6 নম্বৰ কাৰণটো হৈছে EMI বা ঋণৰ বোজা। আজিকালি বহু বস্তু সহজ কিস্তিত পোৱা যায়। মোবাইল, গাড়ী, বাইক, ঘৰুৱা সামগ্ৰী সকলোতে EMI ৰ এক সুবিধা আছে, কিন্তু বহুতো EMI একেলগে লৈ ল'লে মাহৰ উপাৰ্জনৰ ডাঙৰ এটা অংশ ঋণ পৰিশোধ কৰোঁতেই আপোনাৰ গুচি যাব। ফলত টকা আহে কিন্তু আপোনাৰ হাতত ৰাখিবলৈ টকাই নাথাকে। সেইবাবে কোনো ঋণ লোৱাৰ আগতে নিজকে প্ৰশ্ন কৰক, মই কিস্তিটো আৰামত পৰিশোধ কৰিবলৈ পাৰিম নে নোৱাৰিম। কেৱল আনৰ দৰে দেখাবলৈ ঋণ লোৱাটো বুদ্ধিমানৰ কাম নহয়। 7 নম্বৰ কাৰণটো হ'ল আকস্মিক খৰচৰ বাবে প্ৰস্তুতি নথকা। জীৱনত সকলো সময় একে নাথাকে। কেতিয়াবা হঠাতে চিকিৎসাৰ খৰচ আহিব পাৰে, গাড়ী বা বাইক নষ্ট হ'ব পাৰে, ব্যৱসায়ত লোকচান হ'ব পাৰে, কামৰ ক্ষেত্ৰতো সমস্যা আহিব পাৰে। যদি এনে পৰিস্থিতিৰ বাবে কোনো সঞ্চয় নাথাকে, তেন্তে আপুনি বাধ্য হৈ ঋণ ল'ব পাৰে। সেয়েহে নিজৰ সামৰ্থ্য অনুসৰি এটা জৰুৰীকালীন পুঁজি গঢ়ি তোলাটো অতি গুৰুত্বপূৰ্ণ। 8 নম্বৰ কাৰণটো হ'ল সৰু খৰচ বুলি অৱহেলা কৰাটো। এটা কথা মনত ৰাখিব, ডাঙৰ খৰচেই কেৱল আপোনাৰ টকা শেষ নকৰে, সৰু সৰু খৰচেও কিন্তু বহুত টকা লৈ যাব পাৰে। প্ৰতিমাহে অতিৰিক্ত 100 টকা খৰচ কৰিলে মাহত আপোনাৰ 3,000 টকা খৰচ হয়। এনে বহু সৰু খৰচ একেলগে কৰিলে বছৰৰ শেষত যথেষ্ট ডাঙৰ পৰিমাণ হৈ পৰে। সেইবাবে সৰু খৰচকো আপুনি গুৰুত্ব দিবলৈ ধৰক। 9 নম্বৰ কাৰণটো হ'ল সঞ্চয়ৰ কোনো লক্ষ্য নথকা। আপুনি যদি জানিও নাজানে যে কিয় সঞ্চয় কৰিব লাগে,
তেন্তে সঞ্চয় কৰাটো কঠিন হৈ পৰিব। সেয়েহে নিজৰ বাবে লক্ষ্য ঠিক কৰক। উদাহৰণস্বৰূপে, মই এবছৰত 1 লাখ টকা সঞ্চয় কৰিম, মই জৰুৰীকালীন পুঁজি গঢ়িম, মই ঋণ পৰিশোধ কৰিম, মই ভৱিষ্যতে নিজৰ ব্যৱসায় আৰম্ভ কৰাৰ বাবে টকা জমা কৰিম। লক্ষ্য থকা সঞ্চয়ে মানুহক টকা ৰাখিবলৈ সহায় কৰে। 10 নম্বৰ কাৰণটো হৈছে টকাৰ প্ৰতি শৃংখলা নথকাটো। শেষৰ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আৰ্থিক শৃংখলাৰ অভাৱ। আপুনি যিমানেই টকা উপাৰ্জন নকৰক কিয়, যদি টকাৰ প্ৰতি নিয়ম শৃংখলা নাথাকে, তেন্তে টকা হাতত কেতিয়াও নাথাকিব। টকা উপাৰ্জন কৰাৰ এটা নিয়ম থাকিব লাগে, টকা খৰচ কৰাৰ এটা নিয়ম থাকিব লাগে, সঞ্চয় কৰাৰো এটা নিয়ম থাকিব লাগে, আৰু ভৱিষ্যতৰ বাবে পৰিকল্পনাও থাকিব লাগে। টকা আপোনাৰ ওচৰত থাকিবলৈ হ'লে প্ৰথমতে আপুনি টকাৰ ওপৰত নিয়ন্ত্ৰণ স্থাপন কৰিব লাগিব। প্ৰিয় দৰ্শক, টকা কম উপাৰ্জন কৰাটো ডাঙৰ এটা সমস্যা নহয়। কেতিয়াবা সমস্যা হৈছে টকা ক'ত গৈ আছে সেইটো আমি জনাটোহে। সেয়েহে আজিৰে পৰা এটা সৰু কাম আৰম্ভ কৰক। আপোনাৰ প্ৰতিটো খৰচ লিখি ৰাখক। প্ৰয়োজন আৰু ইচ্ছাবিলাক পৃথক কৰক। টকা অহাৰ লগে লগে সকলো খৰচ নকৰিব। নিজৰ সামৰ্থ্য অনুসৰি সঞ্চয় কৰক। আপোনাৰ মতামত কমেণ্টত জনাব। আপোনাৰ টকা হাতত নথকা আটাইতকৈ ডাঙৰ কাৰণটো কি? আৰু এনেধৰণৰ জীৱনমুখী আৰু মটিভেশ্যনেল ভিডিঅ'বিলাক পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ যোগেদি। ধন্যবাদ। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আনৰ জীৱন দেখি নিজৰ আৰ্থিক সিদ্ধান্ত নল'ব। মনত ৰাখিব, বেছি টকা উপাৰ্জন কৰিলেই মানুহজন ধনী নহয়। উপাৰ্জন কৰা টকা সঠিকভাৱে পৰিচালনা কৰিব পাৰিলেহে মানুহজন আৰ্থিকভাৱে শক্তিশালী হয়। যদিহে আজিৰ ভিডিঅ'টোৰ কথাবিলাক আপোনাৰ জীৱনৰ সৈতে মিলিছে, তেন্তে ভিডিঅ'টো এটা লাইক কৰিব। আৰু এনেধৰণৰ জীৱনমুখী আৰু মটিভেশ্যনেল ভিডিঅ'বিলাক পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ যোগেদি। ধন্যবাদ।